Hello students, welcome to our business studies class. This is our 4th day class, and in our last class we have discussed about importance of management. But today we shall discuss about the nature of management and how management is an art and how management as a science. We shall discuss about this topic. Students, আজি আমি মেনেজমেন্টৰ প্ৰকৃতিবোৰৰ বিষয়ে পঢ়িম আৰু মেনেজমেন্টকনো কলা হিচাপে কেনেদৰে ধৰা হয় আৰু বিজ্ঞান হিচাপে কেনেকুৱা ধৰা হয় সেইবোৰ আমি আজি আলোচনা কৰিম। So at first, let us come to the point management as an art. So before going to this topic, at first we have to know what is art. আমি এই টপিকটোৰ বিষয়ে জনা আগত আৰ্ট মানেনো কি কলা মানে কি হেয়া আগত ডিসকাস কৰিম। So art is often regarded as the systematic application of skill or knowledge in accomplishing a desired task. So কলা আৰ্ট মানে হল কলা কাক কয় যেতিয়া আমি নিজৰ দক্ষতা বা নিজৰ জ্ঞান বা নিজৰ টেলেন্টৰে কিবা এটা কাম পুৰা কৰো যেতিয়া আমি কিবা এটা কাম পুৰা কৰিবলৈ যেতিয়া আমি নিজৰ ক্ৰিয়েটিভিটি নিজৰ টেলেন্ট নিজৰ নলেজ ইউজ কৰো হেতুৱে হল আৰ্ট বা কলা বুলি কোৱা হয়। Now let us know what are the features of art. এতিয়া কলাৰনো বৈশিষ্ট্য কি কি হে বৈশিষ্ট্যবোৰ আমি পঢ়ুৱা হা। So first feature প্ৰথম বৈশিষ্ট্য হল কলাৰ that is art is systematic body of knowledge. So the first feature is systematic body of knowledge. কলাৰ প্ৰথমটো আমি বৈশিষ্ট্য পঢ়িম। Why art is a systematic body of knowledge? There is a need to have systematic and organized study material of acquiring theoretical knowledge of art. In management also, systematic and organized material is available for acquiring knowledge of managerial principles and practices. So, কি হয় আৰ্টটো হল কলাটো হল এটা সিস্টেমেটিক বা অৰ্গানাইজ স্টাডি মেটেৰিয়েল এটো শিকা মেটেৰিয়েল স্টাডি মেটেৰিয়েল হয় যিবোৰ অধ্যয়ন সামগ্ৰী বুলি কোৱা হয় এটো অধ্যয়ন সামগ্ৰী হয় আৰু এই সামগ্ৰীবোৰ প্ৰণালীবদ্ধ থাকে সিস্টেমেটিক থাকে আৰু অৰ্গানাইজ থাকে সংগঠিত আৰু প্ৰণালীবদ্ধ অধ্যয়ন সামগ্ৰী হয় যিবোৰ সিস্টেমেটিক আৰু অলৰেডি অৰ্গানাইজ কৰা যিবোৰ স্টাডি মেটেৰিয়েল থাকে অধ্যয়ন কৰা সামগ্ৰী থাকে হেবোৰ কি হয় আমাৰ মেনেজমেন্টত লাগে বা আৰ্টত লাগে হে আৰ্টত লাগে তেনেকৈ কি হয় মেনেজমেন্টত পৰিচালনাটো কি হয় সিস্টেমেটিক আৰু অৰ্গানাইজ মেটেৰিয়েল লাগে তাৰ মানে মেনেজমেন্ট বা পৰিচালনাত প্ৰণালীবদ্ধ আৰু সংগঠিত অধ্যয়ন সামগ্ৰী দৰকাৰ হয় সেইভাবে কলাক কয় যে সেইভাবে কলা আৰু মেনেজমেন্টক কম্পেয়াৰ কৰা হৈছে যে কলাটো হল পৰিচালনা এটা বৈশিষ্ট্য মানে দিস ফিচাৰ্স অফ আৰ্ট ইজ এভেইলেবল এই আৰ্টৰ যেটো ফিচাৰ আৰ্ট মিন্স কলা আৰ্টত কি লাগে তাত আমাৰ নলেজটো যেটো স্টাডি মেটেৰিয়েল যিবোৰ অধ্যয়ন কৰা সামগ্ৰী হেবোৰ সিস্টেমেটিক আৰু অৰ্গানাইজড ৱেত লাগিব প্ৰণালীবদ্ধ সংগঠিতত লাগিব আৰ্টত আৰু কি হয় মেনেজমেন্টৰো হে তেনে ধৰণৰে কথা মেনেজমেন্ট বা পৰিচালনাটো প্ৰণালীবদ্ধ আৰু সংগঠিত অধ্যয়ন সামগ্ৰী লাগিব সো এতিয়া আমি দেখা পাইছো এতিয়া আমি বুজিছো যে আৰ্ট কলা আৰু পৰিচালনা আৰ্ট আৰু মেনেজমেন্টৰ ফিচাৰ দুটা একেই হৈছে সেই কাৰণে আৰ্টক মেনেজমেন্ট হিচাপে লোৱা হয় মেনেজমেন্ট এজ এন আৰ্ট বুলি কোৱা হয় কলা হিচাপে পৰিচালনা এই ফিচাৰটো এই বৈশিষ্ট্যটো মেনেজমেন্টতো আছে এতিয়া আমি 2 নম্বৰ বৈশিষ্ট্য নেক্সট ফিচাৰ অফ আৰ্ট ইজ personalized application of knowledge personalized application of knowledge ব্যক্তিগত কৰি লৈ প্ৰয়োগ কৰা এটোনো কি personalized application of knowledge
let us read this point. It is not enough to get theoretical knowledge of art. It should be applied by a person using his skills and creativity. এতিয়া শুনা অকল আমি পঢ়ি পেলাই জ্ঞানটো ল'লে নহ'ব অকল আমি ষ্টাডি মেটেৰিয়েলবোৰ কালেক্ট কৰি তাৰ পৰা জ্ঞান লাভ কৰিলোঁ আৰ্টত কলাত কি হয় আৰ্টত অকল পঢ়ি পেলাই থিয়ৰিটিকেল নলেজ লৈ সিমানতে শেষ নহয় তাৰ উপৰি কি কৰিব লাগে এজন ব্যক্তিয়ে নিজৰ স্কিলছ নিজৰ দক্ষতা আৰু ক্ৰিয়েটিভিটিবোৰ দেখাব লাগে মানে তেওঁ নিজে কি কৰিব পাৰে সেইবোৰ এপ্লাই কৰিব লাগিব অকল থিয়ৰিটিকেলি পঢ়ি পেলাই নলেজটো থলে নহ'ব আৰ্টত কিন্তু এজন মানুহে এজন ব্যক্তিয়ে নিজৰ স্কিল নিজৰ টেলেন্ট নিজৰ কাম দেখাব লাগিব ক্ৰিয়েটিভিটি দেখাব লাগিব ফৰ এক্সাম্পল এটা লৈ লোৱা উদাহৰণ স্বৰূপে A musician might have studied ragas from the books on music, but it needs to apply them in his skills and creativity, which will make him different from others. এতিয়া এজন মিউজিচিয়ানে তেওঁ কিতাপৰ পৰা তাত লিৰিক্স তোমাৰ ৰাগাছবোৰ শিকিব পাৰে ষ্টাডি কৰিব পাৰে মিউজিকবোৰ কিন্তু যেতিয়ালৈকে সেই মিউজিকবোৰ হে এপ্লাই নকৰে মানে সি নিজে প্ৰেক্টিকেলি ব্যৱহাৰ নকৰে আৰু তাত নিজৰো কিছুমান ক্ৰিয়েটিভিটি নিজেও বনাব পাৰিব লাগিব সেই তেনেকুৱা বনাব পাৰিলেহে মিউজিকবোৰ আনতকে তেওঁক ভিন্ন বুলি কোৱা হ'ব তেওঁ হি ইজ ডিফাৰেণ্ট ফ্ৰম আদাৰ্ছ So, in management, managers learn same thing. তেনেকা হেতু আমি কলো আৰ্টৰ কথা কলাৰ কথা এতিয়া পৰিচালনাটো একে কথা হ'ল মেনেজমেন্টে অকল একে ধৰণৰ মেনেজমেন্ট থিওৰি ধৰি লোৱা শিকিলে অধ্যয়ন কৰিলে but the efficiency will be seen he অধ্যয়নটো কৰিলে ষ্টাডি কৰিলে কিন্তু যদি হে মেনেজমেন্টৰ এফিচিয়েন্সিটো পাৰদৰ্শিতাটো হি যদি দেখাব নোৱাৰে বেলেগ বেলেগ সিচুৱেচনত বেলেগ বেলেগ এনভায়ৰনমেন্টত তেতিয়া হেতু একো কামৰ নহব সো এই আৰ্টৰ যে এই গুণ আৰ্টৰ এই বৈশিষ্ট্যটো মেনেজমেন্টতো আছে ধৰিব পাৰিছে আৰু আমি হেকেনে ক'ব পাৰো যে মেনেজমেন্ট এজ এন আৰ্ট হেতু হল 2 নম্বৰ ৰিজন 3 নম্বৰ ৰিজন that is based on practice and creativity the third point is based on practice and creativity যেটো কয় অনুশীলন আৰু সৃজনশীলতাৰ ওপৰত নিৰ্ভৰশীল based on practice and creativity এজন আৰ্টিষ্ট মানে হল শিল্পী এজন শিল্পীয়ে সদায় প্ৰেক্টিস কৰিব লাগিব সদায় অনুশীলন ৰেগুলাৰ প্ৰেক্টিস কৰিব লাগিব আৰ্টৰ কলাৰ ওপৰত তেওঁ সদায় প্ৰেক্টিস কৰিব লাগিব অনুশীলন কৰিব লাগিব যাতে তেওঁ দক্ষতা বাঢ়ে that increases his skills an artist needs regular practice of art in order to improve his skills yet art তোমাৰ হে ড্ৰ কৰাটো বুজোৱা নাই yet art কলা ধৰিলোৱা হে তেওঁ এজন আৰ্টিষ্ট হে আৰ্টিষ্টকৰ ড্ৰ কৰা বা পেইন্ট কৰা তেওঁ বুজোৱা নাই শিল্পী হয়তো মিউজিচিয়ান হ'ব পাৰে ড্যান্সাৰো হ'ব পাৰে এক্টৰো হ'ব পাৰে বা বিভিন্ন ধৰণৰ শিল্পী থাকে সো হে তেওঁ যদি যি বস্তু বা যিটো কাম কৰি তেওঁ নিজৰ নাম ওপৰ কৰিছে বা তেওঁ যি শিল্পী বুলি কোৱা হৈছে তেওঁক সেই শিল্পী কেতিয়া কোৱা হ'ব যেতিয়া তেওঁ হেবোৰ ৰেগুলাৰ প্ৰেক্টিস কৰিব আৰ্টিষ্টে নিজৰ ৰেগুলাৰ আৰ্টৰ কলাৰ সদায় যদি তোমাৰ প্ৰেক্টিস কৰি থাকে তেতিয়া কি হয় তেওঁ স্কিলছ মেন দক্ষতা টেলেন্ট বাঢ়ি যাব এতিয়া ধৰিলো এটা এক্সাম্পল দিছো যদি তোমালোকে ম্যাথছ কৰি আছা এদিন কৰিলা দুদিন পাছত কৰিছা আকৌ তুমি অলপ পাহৰি যাবা কিন্তু সদায় যদি তুমি প্ৰেক্টিস কৰি থাকা তেতিয়া তুমি তোমাৰ মানে স্কিল বাঢ়িব তেতিয়া তুমি আৰু কৰিব পাৰিবা তুমি বুজিও পাবা পাহৰিবও নোৱাৰিবা সো it is said that practice makes a man perfect এটো কোৱা হয় যে এনে যে প্ৰেক্টিস থাকিলেহে প্ৰেক্টিস কৰিলেহে এজন মানুহ পাৰফেক্ট হ'ব পাৰে যদি এজন মানুহ অনুশীলন কৰে তেতিয়া তেওঁ পাৰফেক্ট বুলি ক'ব নিখুঁত বুলি কোৱা হ'ব it is applicable to a artist also হেতু আৰ্টিষ্টৰ লগতো এপ্লাই হয়
Artist should also use creativity in order to distinguish his work from others. Artist শিল্পীবোৰ এনেকুৱা হ'ব লাগে যে তেহেঁতৰ টেলেণ্ট তেহেঁতি ক্ৰিয়েটিভিটি এনেকুৱা ক্ৰিয়েটিভিটি দেখায় সেইটো ক্ৰিয়েটিভিটি দেখুৱাই তেহেঁতক আনতকৈ তেহেঁতক বেলেগ বুলি কোৱা হয় যে এইজন শিল্পী বেলেগ শিল্পীৰ লগত নিমিলে এইজনৰ কথাই বেলেগ কয় যে এইজনৰ এক্টিং ভাল বা এইজনৰ কাম ভাল সো সেই তেনেকুৱাকৈ আৰ্টিষ্টবিলাকৰ কামবোৰো বেলেগতকৈ ভিন্ন কৰে তেনেধৰণৰ বৈশিষ্ট্য আৰু এইবোৰ যিবোৰ এতিয়া যিটো ক'লো আৰ্টৰ যিটো ফিচাৰ্ছ হয় বেছড অন প্ৰেক্টিছ আৰু ক্ৰিয়েটিভিটি সেই আৰ্টৰ এই ফিচাৰটো মেনেজমেণ্টতো আছে কেনেকৈ আছে চোৱা মেনেজমেণ্টত কি হয় তাত যিবোৰ এমপ্লয়িজবিলাকে নিজৰ দক্ষতা নিজৰ স্কিলবোৰ বঢ়াব পাৰে সেইবোৰ বঢ়াব পাৰে কেতিয়া বঢ়াব পাৰে যেতিয়া তেহেঁতি কামবোৰ কৰি থাকে ৰেগুলাৰলি তেতিয়া কি হয় তেহেঁতৰ নলেজবোৰ বাঢ়ে সো এই ফিচাৰ আৰ্টৰ এই ফিচাৰটো দেখিছোঁ আমি মেনেজমেণ্টতো আছে পৰিচালনাটো আছে এতিয়া আমি ক'ব পাৰোঁ যে এই তিনিটা যিবোৰ কলাৰ বৈশিষ্ট্য তিনিটা আৰ্টৰ যিবোৰ তিনিটা ফিচাৰ্ছ দ্যাট ইজ systematic body of knowledge personalized application of knowledge based on practice and creativity all these three features of art are present in management কলাৰ এই তিনিবিধ বৈশিষ্ট্য পৰিচালনাটো আছে সেইবাবে আমি ক'ব পাৰোঁ যে পৰিচালনা আনৰ দ্বাৰা কৰা কাৰ্য on comparing the features of art with the management we find that all the features of art are present in management we can say that management is an art of getting things done from others এতিয়া শুনা এই আৰ্টৰ যে গোটেইবোৰ বৈশিষ্ট্য ফিচাৰ্ছবোৰ মেনেজমেণ্টতো আছে সেইকাৰণে আমি ক'ব পাৰোঁ যে মেনেজমেণ্ট এজ এন আৰ্ট অফ গেটিং সেইকাৰণে আৰ্ট বুলি কোৱা হৈছিলে আগতে আমি পাইছিলোঁ মেনেজমেণ্ট ইজ এন আৰ্ট অফ গেটিং থিংছ কলা বুলি কোৱা হয় সেইবাবে কোৱা হয় কিয় কলা কোৱা হয় আজিত আমি শিকিলোঁ সো আমাৰ ফাৰ্ষ্ট টপিক শেষ কৰিলোঁ মেনেজমেণ্ট এজ এন আৰ্ট Now, let us come to our next topic that is management as a science. আমি আমাৰ next topic to আলোচনা কৰিম সেইটো হৈছে এক বিজ্ঞান হিচাপে পৰিচালনা বিজ্ঞান হিচাপে পৰিচালনা কিয়নো পৰিচালনাক বিজ্ঞান হিচাপে লোৱা হৈছে বা নোলোৱা হৈছে সেইবোৰ আমি পঢ়িম এতিয়া আমি যেনেকুৱা কলাৰ কিছুমান বৈশিষ্ট্য পঢ়িলোঁ প্ৰথম আমি কলাৰ বৈশিষ্ট্য পঢ়িলোঁ তাৰপিছত কম্পেয়াৰ কৰিলোঁ যে মেনেজমেণ্টৰ আৰু আৰ্টৰ দুইটাৰে ফিচাৰ্ছ একে হয়নে নহয় এতিয়া মেনেজমেণ্ট আৰু আৰ্টৰ ফিচাৰ্ছবোৰ একে সেইকাৰণে আমি ক'ব পাৰিলোঁ যে মেনেজমেণ্ট এজ এ আৰ্ট এতিয়া আমি পঢ়োঁ মেনেজমেণ্ট এজ এ ছায়েন্স এক বিজ্ঞান হিচাপে পৰিচালনা আমি আৰ্ট পঢ়াৰ আগত মেনেজমেণ্ট এজ এ আৰ্ট পঢ়াৰ আগত আৰ্টৰ আমি ডেফিনেশ্যন কৈছিলোঁ আৰ্টৰ মিনিং পঢ়িছিলোঁ এতিয়া আমি ছায়েন্সৰ মিনিং জানিলোঁ ছায়েন্স মে বি ডিফাইন এজ এ চিষ্টেমেটিক বডি অফ নলেজ acquired through observation and experimentation which is capable of verification and it can establish cause and effect relationship. Science is defined as a systematic body of knowledge acquired through observation and experimentation. এতিয়া শুনা বিজ্ঞান হৈছে নিৰ্দিষ্ট সাধাৰণ সত্যৰ অথবা স্থিৰ বিধি কাৰ্যকৰণ ব্যাখ্যা কৰা জ্ঞানৰ এক পদ্ধতিগত সমষ্টি বা থুপ জ্ঞানৰ মৌলিক এতিয়া হ'ল সায়েন্সটো হ'ল সিস্টেমেটিক বডি অফ নলেজ যেনেকৈ আৰ্টটো হৈছে নলেজৰ সিস্টেমেটিক বডি অফ নলেজ সায়েন্সও হৈছে বাট সায়েন্সৰ আমি নলেজবোৰ কেতিয়া পাম জ্ঞানবোৰ থ্ৰু অবজাৰভেশ্যন আমি ভালকৈ অবজাৰভেশ্যন কৰিহে আমি সেইটো পাওঁ অবজাৰভেশ্যন বা এক্সপেৰিমেণ্টেশ্যন পৰ্যবেক্ষণ বা পৰীক্ষা নিৰীক্ষা পৰীক্ষা কৰি পৰ্যবেক্ষণ কৰাৰ পাছতহে আমি নলেজটো পাওঁ সেইটো হৈছে সায়েন্স ওকে এতিয়া আমি পঢ়ো বিজ্ঞানৰ বৈশিষ্ট্য মেইন ফিচাৰ্ছ অফ সায়েন্স
First all, systematic body of knowledge, জ্ঞানৰ পদ্ধতিগত সমষ্টি. In science, organized and systematic study material is available which can be used to acquire the knowledge of science. Management has also developed systematic and organized study material for proper understanding of the subject as it is done in science. The first feature of science is present in management. বিজ্ঞান জ্ঞানৰ এক পদ্ধতিগত ইয়াৰ নীতিসমূহ কাৰণ আৰু ফলাফলৰ সম্পৰ্কৰ ওপৰত প্ৰতিষ্ঠিত. উদাহৰণস্বৰূপে বিজ্ঞানী ছাৰ আইজাক নিউটনৰ দ্বাৰা গছৰ পৰা মাটিলৈ আপেল সৰি পৰা সংগঠন পৃথিৱীৰ মধ্যাকৰ্ষণৰ শক্তিৰ কাৰণ আৰু ফলাফলৰ সম্পৰ্কৰ ওপৰত প্ৰতিষ্ঠিত, য'ত মধ্যাকৰ্ষণ শক্তি এক বিজ্ঞান. এতিয়া কোৱা হৈছে যে বিজ্ঞানক সায়েন্সকো কি বুলি কোৱা হৈছে যে সংগঠিত আৰু প্ৰণালীবদ্ধ সিস্টেমেটিক আৰু অৰ্গেনাইজ ষ্টাডি মেটেৰিয়েল হয়, অধ্যয়ন কৰা সামগ্ৰী হয়, যিবোৰ সামগ্ৰীৰ পৰা কি পোৱা যায়, জ্ঞান পোৱা যায়, বিজ্ঞানৰ জ্ঞান পোৱা যায়. এনেকুৱা পৰিচালনাটো কি হৈছে, পৰিচালনাই কি ডেভেলপ কৰে, সিস্টেমেটিক আৰু অৰ্গেনাইজ ষ্টাডি মেটেৰিয়েল. মেনেজমেণ্টত কি হৈছে, ষ্টাডি মেটেৰিয়েলবোৰ এনেধৰণৰ তোমাৰ উন্নত কৰা হৈছে যাতে সেইবোৰ সিস্টেমেটিক হয় আৰু অৰ্গেনাইজড হয়. কিহৰ কাৰণে, যাতে আমি যিটো বস্তুৰ ওপৰত অধ্যয়ন কৰিছোঁ, যিটো কামৰ ওপৰত আমি লক্ষ্য কৰিছোঁ, সেই লক্ষ্য পূৰা হয়, যেনেকুৱা ছায়েন্সত হৈছে. আৰু সেই প্ৰথম যিটো বৈশিষ্ট্য বিজ্ঞানৰ, এই বিজ্ঞানৰ বৈশিষ্ট্যটো মেনেজমেণ্টতো পোৱা গৈছে. অ'কে, চিষ্টেমেটিক বডি অফ নলেজ, সেই নলেজৰ কথাটো ছায়েন্সতো আছে আৰু মেনেজমেণ্টতো আছে. So now let us come to the next point, continuous observation. Continuous observation. So the scientific principles are derived on the basis of logical and scientific observation. এতিয়া scientific বৈজ্ঞানিক যিবোৰ নীতি আছে, সেই নীতিবোৰ ক'ৰ পৰা পোৱা যায়, ক'ৰ পৰা পোৱা গৈছে, লজিকেল আৰু সাইন্টিফিক অবজাৰভেশ্যন. মানে সাইন্টিফিক প্ৰিন্সিপলছবোৰ আমি ক'ৰ পৰা পাইছোঁ, লজিকেল আৰু সাইন্টিফিক অবজাৰভেশ্যন. লজিকেল মিন যৌক্তিক আৰু তোমাৰ সাইন্টিফিক অবজাৰভেশ্যন বৈজ্ঞানিক পৰ্যবেক্ষণৰ পৰা আমি পাইছোঁ. Before arriving at principles, scientists perform logical observation and reach objective conclusion. কিবা এটা নীতি ঠিক কৰাৰ আগত বৈজ্ঞানিকবিলাকে, সাইন্টিষ্টবিলাকে কি কৰে, তেহেঁতি অবজাৰভেশ্যন কৰি লয়, পৰ্যবেক্ষণ কৰি লয় আৰু তাৰ পাছতহে কিবা এটা কনক্লুজনত যায়. আৰু সেইবোৰ তোমাৰ এই প্ৰচেছটো কণ্টিনিউৱাছ হৈ থাকে, কণ্টিনিউৱাছ অবজাৰভেশ্যন, সেই কণ্টিনিউৱাছলি পৰ্যবেক্ষণবোৰ হৈ থাকে. কিন্তু কি হয়, মেনেজমেণ্টৰ সেই কথাষাৰ নাহে. When managers observe people working in an organization, their observation may not be fully objective and logical. যেতিয়া এটা সংগঠনত কৰ্মচাৰীসকল কাম কৰি থাকে, তেতিয়া মেনেজাৰজনে এনি টাইম বা একেৰাহে তেহেঁতক পৰ্যবেক্ষণ কৰিব নোৱাৰে, এনি টাইম তেহেঁতক অবজাৰ্ভ কৰি থাকিব হয়তো নোৱাৰিবও পাৰে. আৰু সেইটোৱে হ'ল কাৰণ যে মেনেজমেণ্টত বা পৰিচালনাত অবজাৰভেশ্যনবোৰ একেলেঠাৰে হৈ নাথাকে বা অবজাৰভেশ্যন ইমানকৈ কৰি থাকিব নোৱাৰে. কিন্তু ছায়েন্সত আকৌ কণ্টিনিউৱাছলি অবজাৰভেশ্যন হৈ থাকিব লাগিব. চ' ছায়েন্সৰ এই ফিচাৰটো, বৈশিষ্ট্যটো পৰিচালনাত নাই, আৰ্টছত নাই. দিছ ফিচাৰ্ছ অফ ছায়েন্স ইজ নট প্ৰেজেণ্ট ইন মেনেজমেণ্ট. So this principle of science is not applicable to management. সেইকাৰণে ছায়েন্সৰ এই নীতিটো পৰিচালনাত ইউজ নহয়, এপ্লাই নহয়. অ'কে, নাও number 3, principles based on repeated experiments. Principles, কাৰ principle?
প্ৰিন্সিপল বেছড অন ৰিপিটেড এক্সপেৰিমেণ্টছ এতিয়া সায়েন্সৰ যিবোৰ নীতি আছে সেইবোৰ ৰিপিট হৈ থকা পৰীক্ষা বা নিৰীক্ষাৰ ওপৰত বেছ কৰে ভিত্তি কৰে so before developing the principles scientists test them under different conditions and places কিবা এটা নীতি ডেভেলপ কৰাৰ আগত বিকাশ কৰা উন্নতি কৰাৰ আগত কিবা এটা নীতি সায়েন্টিষ্টবোৰে কি কৰে আগতীয়াকৈ তেহেঁতি এইটো টেষ্ট কৰি চাই বেলেগ বেলেগ জেগাত ঠাইত বা বেলেগ বেলেগ সিচুৱেশ্যনত সায়েন্টিষ্টবোৰে সেই প্ৰিন্সিপলছবোৰ টেষ্ট কৰি চাই তাৰ পাছতহে এটা নীতি ওলায় প্ৰিন্সিপল ওলায় মেনেজাৰ্ছ অলছ' টেষ্ট ডিফাৰেণ্ট প্ৰিন্সিপল তেনেধৰণৰ মেনেজমেণ্টত যিবোৰ মেনেজাৰ থাকে মেনেজাৰবিলাকো বেলেগ বেলেগ নীতিবোৰ বেলেগ বেলেগ অৰ্গেনাইজেশ্যনত সংগঠন বা বেলেগ বেলেগ জেগাত বেলেগ বেলেগ সিচুৱেশ্যনতো তেহেঁতিও টেষ্ট কৰি চায় so এতিয়া আমি দেখিলো যে সায়েন্সৰ এই ফিচাৰ্ছটো আৰু মেনেজমেণ্টতো আছে সেইকাৰণে এই প্ৰিন্সিপল সায়েন্সৰ এই নীতি পৰিচালনাত আছে বুলি কোৱা হৈছে দিস প্ৰিন্সিপল অফ সায়েন্স ইজ প্ৰেজেন্ট ইজ মেনেজমেণ্ট অলসো now let us come to the next point universal validity যিটো কয় সাৰ্বজনীন সিদ্ধান্ত বৈজ্ঞানিক নীতিসমূহৰ সৰ্বত্ৰ প্ৰয়োগ ঘটে আৰু বৈধতা থাকে scientific principles have scientific application and validity scientific যিবোৰ প্ৰিন্সিপলছ থাকে বৈজ্ঞানিক যিবোৰ নীতি থাকে সেইবোৰ scientific universal application সকলোতে হেতু ইউজ কৰে তেহেঁতি সকলো কামতে হে scientific প্ৰিন্সিপলবোৰ ইউজ কৰে আৰু তাৰ এটা ভ্যালিডিটি বৈধতা থাকে these principles will give same result হে প্ৰিন্সিপলবোৰে হে নীতিবোৰে একে ধৰণৰে ৰিজাল্টবোৰ দিয়ে when used in different places যদিও বেলেগ বেলেগ ঠাইত হে প্ৰিন্সিপলবোৰ ইউজ কৰে নীতিবোৰ কিন্তু তাত ৰিজাল্টটো আকৌ একে দিয়ে এতিয়া হল মেনেজমেণ্টৰ কথা কওঁ না Management principles are not exact like scientific principle. Kintu managementor jibur niti ase. Managementor nitibur scientific principle, scientific niti nisina nohoy, exact nohoy. Kintu scientific principle bur exact hobo. Aru management principle bur exact nohoy. Managementor jibur principle ase, he principle bur kot apply kore. Their application and use in is not. means মেনেজমেণ্টৰ যিবোৰ প্ৰিন্সিপলছ আছে হেতু ইউনিভাৰ্সাল বুলি কোৱা নাযায় মানে সকলোতে ইউজ হয় বুলি ক'ব নোৱাৰি কিন্তু সায়েন্টিফিক প্ৰিন্সিপলছবোৰ সকলো জেগাতে ইউজ কৰিব পাৰি বুলি কোৱা হৈছে কিন্তু মেনেজমেণ্ট প্ৰিন্সিপল বলে এবাৰ বনাই দিলে কিন্তু সকলো ঠাইতে হেতু ইউজ কৰিব পৰা নাই তেতিয়া কি কৰে মেনেজমেণ্ট প্ৰিন্সিপলবোৰ অকমান মডিফাইড কৰি দিয়ে অকমান হলনি তাত অকন চেঞ্জ কৰি দিয়ে তাৰ পাছতহে ইউজ কৰে বেলেগ বেলেগ সিচুৱেশ্যনত কিন্তু সায়েন্টিফিক প্ৰিন্সিপলছ তেনেকা নহয় সায়েন্টিফিক প্ৰিন্সিপলছবোৰ একেদৰে যেতিয়া এটা প্ৰিন্সিপল উলাই দিলে ডেভেলপ কৰি দিলে হে প্ৰিন্সিপলটো সকলো ঠাইতে সমানে ইউজ কৰিব পাৰি বেলেগ বেলেগ জেগাত ইউজ কৰিলো তাৰ ৰিজাল্ট একে পায় কিন্তু মেনেজমেণ্টত এক্সাক্ট ৰিজাল্ট নুলাই এক্সাক্ট প্ৰিন্সিপল ইউজ কৰিব নোৱাৰে কাৰণ মেনেজমেণ্টৰ প্ৰিন্সিপল হয়তো কিছুমান সিচুৱেশ্যনত চেঞ্জ কৰিবও পাৰে হ'ব লগা হয় So, management principle have to be modified according to the given situation. This principle of science is not present in management. A principle of science or jitu boigyanik niti ase, he niti to manage porichalanat nai, pabo nwari. A universal jitu validity koise, he to tumar sarbojonin siddhanto do etu management nai. Last is replication is possible. Replication is possible. Etia replication mane nu ki? Replication অসমীয়া word hobo protilipi. Tar meaning to hoise when two scientists working on the same data and working independently reach the same conclusion and get same results, this will be called replication. Jetia dujon বৈজ্ঞানিক
একেটা বস্তুৰ ওপৰত একেটা ডাটাৰ সেম ডাটাৰ ওপৰত কাম কৰি থাকে আৰু কাম কৰে নিজৰ মতে ইন্ডিপেন্ডেন্টলি স্বাধীনভাৱে তেহেঁতি কাম কৰে সেম ডাটাৰ ওপৰত স্বাধীনভাৱে নিজস্ব নিজে কাম কৰে তাত কাৰোলৰ কোনো ইন্টাৰফেয়াৰ নকৰে হে অকলে কাম কৰাৰ সত্ত্বেও তেহেঁতৰ ৰিজাল্ট কনক্লুজন একেটাই পায় আৰু হেতুকে কয় ৰেপ্লিকেশন প্ৰতিলিপি বুলি কোৱা হয় যেতিয়া দুজন সাইন্টিস্টে একেটা ডাটাৰ ওপৰত কাম কৰে স্বাধীনভাৱে মানে নিজে কৰে কোনো কাৰো পৰা নাচায় বা কাকো নুহুদে তথাপিও তেহেঁতৰ ৰিজাল্টটো একেই ওলায় হেতুকে কয় ৰেপ্লিকেশন দিস টাইপ অফ experimentation and results is possible science আৰু তেনে ধৰণৰ এক্সপেৰিমেন্টেশন পৰীক্ষা নিৰীক্ষা হে তেনে ধৰণৰ এক্সপেৰিমেন্টেশন বা ৰিজাল্টবোৰ ক'ত সম্ভৱ হয় সায়েন্সত বা বিজ্ঞানত তেনে ধৰণৰ এক্সপেৰিমেন্টেশনবোৰ সম্ভৱ হয় ইন মেনেজমেন্ট এতিয়া শুনোৱা হা মেনেজমেন্টত কি হয় ইন মেনেজমেন্ট মেনেজেস কন্ডাক্ট ৰিচাৰ্চ অন এক্সপেৰিমেন্টস অন হিউম্যান বিংস মেনেজমেন্টত কি হয় মেনেজাৰ বিলাকে এটা ৰিচাৰ্চ এক্সপেৰিমেন্ট কৰে মানুহৰ ওপৰত এটা ৰিচাৰ্চ কৰে when two managers are investing on the same data on different sets of human beings the results may not be same since human beings do not react similar different times এতিয়া শুনা যেতিয়া দুজন মেনেজাৰে একেটা ডাটাৰ ওপৰত তেহেঁতি ইনভেষ্টিগেশ্যন কৰিব যেতিয়া দুজন মেনেজাৰে একেটা ডাটাৰ ওপৰত এক্সপেৰিমেন্ট কৰিব ধৰা ইনভেষ্টিগেশ্যন কৰিব বা বেলেগ বিভিন্ন ধৰণৰ মানৱৰ ওপৰত হিউম্যান বিংছৰ ওপৰত তেতিয়া কি হয় তেহেঁতৰ ৰিজাল্টবোৰ একে নহবও পাৰে কাৰণ সব মানুহৰ যেটো স্বভাৱ বিহেভ বেলেগ পৰিস্থিতিক বেলেগ বিহেভ কৰে সেই কাৰণে কি কোৱা হয় এই ফিচাৰটো এই বৈশিষ্ট্যটো সায়েন্সৰ যেটো এটো বৈশিষ্ট্য এই বৈশিষ্ট্যটো মেনেজমেন্টত নাই পৰিচালনাত নাই ৰেপ্লিকেশনটো পসিবল অকল সায়েন্সতহে কিন্তু মেনেজমেন্টত নহয় যেতিয়া সায়েন্সত কি হয় ৰেপ্লিকেশন পসিবল কিয় কোৱা হৈছে কাৰণ সায়েন্সত দুজন সাইন্টিস্টে একেটা ডাটা ওপৰত যেতিয়া কাম কৰে অকলে কৰে লাগিলে কোনো কাৰো পৰা নুহুদে নাচায়ো তথাপিও তেহেঁতৰ ৰিজাল্ট একেটাই হয় কিন্তু মেনেজমেন্টটো যদি কিবা মানুহৰ ওপৰত তাত ইনভেষ্টিগেট কৰে যেতিয়া তেহেঁতে মানুহৰ ওপৰত ইনভেষ্টিগেশ্যন কৰে বেলেগ সিচুৱেচনৰ মানুহবোৰৰ বিহেভো বেলেগ হ'ব পাৰে সেইকাৰণে তেহেঁতৰ ৰিজাল্টটো বেলেগ হ'ব ডিফাৰেন্ট ৰিজাল্ট পাব হেতু কাৰণে সায়েন্সৰ এই ফিচাৰ্সটো মেনেজমেন্টত নাই বুলি কোৱা হৈছে এতিয়া কনক্লুজনলৈ যাওঁ some features of science are present in management but these are not enough to call it a science এতিয়া শুনা কিছুমান বৈশিষ্ট্য সায়েন্সৰ কিছুমান ফিচাৰ্স মেনেজমেন্টত আছে আৰু কিছুমান ফিচাৰ্স নাই যিবোৰ আমি অকল যে গুটেইবোৰ ফিচাৰ্স আছে বুলি আমি ক'ব নোৱাৰো সায়েন্সৰ গুটেইবোৰ বৈশিষ্ট্য মেনেজমেন্টৰ পৰিচালনাত আছে বুলি ক'ব নোৱাৰো তাত কিছুমানহে আছে Management is not হেকানে মেনেজমেন্টক কি কোৱা হয় মেনেজমেন্ট ইজ নট এ সায়েন্স মেনেজমেন্টক বিজ্ঞান বুলি কোৱা নাযায় মেনেজমেন্ট ইজ নট এ সায়েন্স লাইক আদাৰ ফিজিক্যাল সায়েন্সেস ফিজিক্স অৰ কেমিষ্ট্ৰি হক হে তেনে ধৰণৰ হেবোৰ যে সায়েন্স কয় কিন্তু ফিজিক্সত সায়েন্স কেমিষ্ট্ৰি এষ্ট্ৰোনমি এগিটাক সায়েন্স বুলি কোৱা হয় কিন্তু মেনেজমেন্টক সায়েন্স বুলি কোৱা নহয় হেবাবে কোৱা হয় যে আমি কেতিয়াবা কওঁ যে মেনেজমেন্ট মে বি কল এজ ইনএক্সাক্ট সায়েন্স অৰ সোশ্যাল সায়েন্স এবোৰে ৰিজন যিহৰ কাৰণে মেনেজমেন্টক কি বুলি কোৱা হয় ইনএক্সাক্ট সায়েন্স বুলি কোৱা হয় বা সোশ্যাল সায়েন্স অসমীয়াত হ'ল অসঠিক বিজ্ঞান ইনএক্সাক্ট সায়েন্স অসঠিক বিজ্ঞান অথবা সামাজিক বিজ্ঞান সোশ্যাল সায়েন্স এই কাৰণে অসঠিক বিজ্ঞান বা সোশ্যাল সায়েন্স বুলি কোৱা হয় কিয় কোৱা হয় কাৰণ সায়েন্সৰ গুটেইবোৰ ফিচাৰ্স মেনেজমেন্টত আছে বুলি আমি ক'ব নোৱাৰো তাত কেটামান আছে কেটামান নাই যেনেকা সায়েন্সত মেনেজমেন্টক সায়েন্স বুলি কোৱা নাযায় যেনেকা আমি ফিজিক্সত সায়েন্স বুলি কওঁ কেমিষ্ট্ৰিক সায়েন্স বুলি কওঁ এষ্ট্ৰোনমিক সায়েন্স বুলি কওঁ কিন্তু মেনেজমেন্টক নকওঁ আৰু আমি কেতিয়াবা কওঁ যে মেনেজমেন্টটো ইনএক্সাক্ট সায়েন্স বা সোশ্যাল সায়েন্স বুলি কওঁ ইনএক্সাক্ট সায়েন্স হে বুলিয়ে কোৱা হৈছে যে অসঠিক বিজ্ঞান বা সামাজিক বিজ্ঞান বুলি কোৱা হৈছে এতিয়া শুনা আমি এই দুটা টপিক পঢ়িলো মেনেজমেন্ট এজ এন আৰ্ট মেনেজমেন্ট এজ এ সায়েন্স বিজ্ঞান
এক কলা হিচাপে পৰিচালনা এক কলা হিচাপে আৰু পৰিচালনা বিজ্ঞান হিচাপে আমি এক্সপ্লেইন কৰিলোঁ আৰু বুজিও পালোঁ কি হয়। এতিয়া আমাৰ নেক্সট টপিক আছে মেনেজমেণ্ট সায়েন্স এজ ৱেল এজ আৰ্ট। সায়েন্সো হয় আৰু আৰ্ট বুলিও ইয়াত দিয়া আছে। ইংলিছ মিডিয়ামৰ বুকত দিয়া আছে, কিন্তু আছামিজ মিডিয়ামৰ বুকত এই কথাষাৰ নাই। তথাপিও স্লাইটলি মই এইটো তোমালোকক অকণমান জ্ঞান এটা দি দিওঁ। মেনেজমেণ্ট ইজ বোথ সায়েন্স এজ ৱেল এজ আৰ্ট। পৰিচালনা বিজ্ঞান বুলিও কোৱা হৈছে, কলা বুলিও কোৱা হৈছে। বিজ্ঞান হিচাপে মেনেজমেণ্ট হ'ল, পৰিচালনা হ'ল চিষ্টেমেটিক বডি অফ নলেজ। এটা চিষ্টেমেটিক নলেজ হয়, জ্ঞান হয়, নীতি হয়, যিটো তোমাৰ পৰীক্ষা নিৰীক্ষাৰ ওপৰত নিৰ্ভৰ কৰে। সেইটো কাৰণে সায়েন্স বুলি কোৱা হৈছে দেই। এজ এন আৰ্ট হিচাপে পৰিচালনা কি হয়, মেনেজমেণ্টত কি হয়, ইট ৰিকুৱাৰ্ছ পাৰ্চনেল স্কিল। আৰ্ট হিচাপে ল'লে আকৌ মেনেজমেণ্টটো কি লাগিব, নিজস্ব ব্যক্তিগত দক্ষতা লাগিব, পাৰ্চনেল স্কিল লাগিব, ক্ৰিয়েটিভিটি লাগিব। আৰু সেইবোৰ ক্ৰিয়েটিভিটি স্কিল বা নলেজ চবতে এপ্লাই কৰিব পাৰিব লাগিব, প্ৰেক্টিচ কৰিব লাগিব, যাতে খুব সুন্দৰভাৱে তেহেঁতি সেই নলেজবোৰ ইউজ কৰিব পাৰে। সায়েন্স এণ্ড আৰ্ট are not in contrast to each other but exist together in every মানে দুইটা একজেক্টলি পুৰাকৈ নাথাকিবও পাৰে, কিন্তু অলপ অলপ ইয়াৰ কিছুমান ফিচাৰ্ছ মেনেজমেণ্টৰ কামত থাকিব পাৰে। সেই বুলি কোৱা হৈছে মেনেজমেণ্ট এজ এ সায়েন্স এণ্ড আৰ্ট। চ' আজিলৈ ইমানে। নিশ্চয় বুজি পাইছা তোমালোকে। যদি কিবা ডাউট থাকে নেক্সট ক্লাছত আমি ক্লিয়াৰ কৰিম। So that's all for today. Thank you everyone.